হাই ফ্ৰেণ্ডছ, আৰু এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই বেলেগ এটাৰ কাৰণে আহিছোঁ। ব্লগ চাওঁ কি আহিছোঁ। মই ইয়াতে লৈছোঁ অকণমান হালধি, হালধি অকণমান লৈছোঁ ইয়াতে। তাৰপিছতে অকণমান নেমু লৈছোঁ। নেমুটো পুৰা মই কাটি থোৱাৰ কাৰণে এনেকুৱা হৈছে। যিহেতু নহয় মই নেমুটো পুৰা আঁকি দিম। আমাৰ নেমুৰ ৰসহে লাগে ন। মিক্স কৰি দিলোঁ। দি মই ল'ম পটল। মই লৈছোঁ পটল। মানে হাজবেণ্ডে মাতিছিল তো তাতে গ'লোঁ। সেইকাৰণে মই কটনখন হাততে লৈ আছোঁ। আহক দেখুৱাই আছোঁ। এতিয়া মই বাকী চব হৈছে, এতিয়া খালি মুখত লওঁ। এই চাওক, মই অকণমান নেমুৰ ৰসেদি লগাইছোঁ বস্তুটো। নেমুৰ ৰসেদি খাব। এনেকৈ যেতিয়া মাজি থাকিব, নেমুৰ ৰসটো দি মানে মাজি থাকিলে মানে ভাল হয়। যিবোৰ আমাৰ ঘামচি ওলাব, ঘামচিৰ পৰাও আমি ৰক্ষা পাব। ইমান ধুনীয়াকৈ মানে হেৰি কৰিব লাগে। বেছি ভাল হয়। মানুহ মানে এনেকৈ লগালে আপোনাৰ স্কিনখন ধুনীয়া হ'ব। ঠিক আছে, আপোনালোকে চাই থাকক। মই ধুই আহিম, ধুই অহাৰ পিছত কেনে লাগে। মই এতিয়া এনেকৈ লগাই থলোঁ। বা ধুলেও হ'ব, নুধুলেও হ'ব। ভিজা কাপোৰ এটা, ভিজা কটন এটা দি মুচি দিব পাৰে। ওপৰত গ'লে ইমান দিয়া নাই, সেন্দুৰ আছে কাৰণে। চ' আপোনালোকে চাব। মই লগাইছোঁ আৰু 2 মিনিট থাকিম। 2 মিনিটমান থকাৰ পিছত মই ধুই আহিম। ধুই অহাৰ পিছত মুখখন চাব, গ্ল' হ'ব। চ' মোৰ মুখখন ধুই দিলোঁ। ধুই দি কিনে ইমান ধুনীয়া এটা গ্ল' দিছে।
চ' কি ধুনীয়া কৰিছে চাওক, দেখিছে এটা দাগ নোহোৱা কৰি দিছে। আপোনালোকেও যদি এইটো প্ৰডাক্ট মোৰ নিচিনা যদি আপোনালোকে হালধি আৰু নেমু, বেলেগ একো নিদিব, হালধি আৰু নেমু লগাব, লগাই কিনে চাব কি ভাল লাগিব আপোনালোকৰ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়ালৈ বাই বাই।